শিল্পী মানস ৰবীনৰ বিশেষ ঘোষণা খদিয়াৰ আলু খেতিয়কৰ দুৰৱস্থা দেখি খদিয়াত এটা শীতলী গৃহ নিৰ্মাণৰ কথা ঘোষণা শিল্পী মানস ৰবীনৰ খদিয়াত অনুষ্ঠিত সংযুক্ত টাই জনগোষ্ঠীয় সামাজিক সাংস্কৃতিক সংঘৰ চতুৰ্থ টাই মহোৎসৱত গীত গাবলৈ গৈ কৰা শিল্পীগৰাকীৰ এই ঘোষণাত উৎসাহিত খদিয়াৰ সহস্ৰাধিক কৃষক উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আলুৰ উচিত মূল্য নাপাই খদিয়াৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষকে কষ্টপাৰ্জিত শ্ৰমৰ উচিত মূল্য নাপাই ৰাজপথত আলু পেলাই দিছিল খদিয়াৰ কৃষকসকলে গানগুলো গায় থাকো আজি অলপ দিনৰ আগতে দেখিলো খদিয়াৰ কৃষকে বস্তাই বস্তাই আলু গুটি ছটিয়াই দিছে মানুহে কয় অসমীয়া মানুহে খেতি নকৰে মই নিজে 150 বিঘা মাটিত খেতি কৰোঁ কি হ'ব আপোনালোকে দেখিছেনে মই কিমান ৰঙালাও বিকিছোঁ দেখিছে নাই খদিয়াৰ খেতিয়কে 100 বিঘা মাটি খেতি যদি ৰাস্তাত পেলাই দিবলগীয়া হৈছে আমি অকল গান বাজনা কৰি থাকিলে হ'বনে গতিকে আমি সময়ৰ লগত খোজ মিলাই যাব লাগিব আৰু আজি এই সভাতে মই আমাৰ খদিয়াৰ কৃষকসকলক কথা দিছোঁ অহা বছৰৰ ভিতৰত খদিয়াত এটা কোল্ড ষ্টৰেজ মই খুলিম যাতে আলু গুটি ৰাস্তাত পেলাই দিবলগীয়া নহয়